নমস্কাৰ অসম টেবুল টেনিছ সন্থাৰ ভিতৰত চলি থকা কৰ্মকাণ্ডক লৈ মই একেবাৰে অনিচ্ছা সত্ত্বেও আসলতে এনেকুৱা ধৰণৰ এটা লাইভ কৰাৰ মোৰ একেবাৰে ইচ্ছা নাছিলে কিন্তু যোৱাকালি এটা অবাঞ্ছিত এটা ঘটনা সংঘটিত হ'ল আৰু তাৰ বাবে মই লাইভৰ জৰিয়তে গোটেইখিনি কথা আমাৰ অসমৰ অভিভাৱকসকলক প্ৰশিক্ষকসকলক খেলুৱৈসকলক আৰু কৰ্মকৰ্তাসকলক মই জনাব বিচাৰি এনেধৰণে মই লাইভলৈ আহিছোঁ আসলতে যেতিয়া আমাৰ ককাই ভাইৰ মাজত কিবা কাজিয়া থাকে বা কিবা সৰু সুৰা সংঘাত হয় তেতিয়া সেই কথাবোৰ আসলতে ৰাজহুৱা নকৰে গতিকে তথাপিও এনেকুৱা ধৰণৰ অসম টেবুল টেনিছ সন্থাত বহুখিনি ঘটনা সংঘটিত হৈছিলে কিন্তু আমি পূৰ্বতে সেই ঘটনাবিলাক আমি ৰাজহুৱা কৰা নাছিলোঁ আমি ভাবিছিলোঁ যে অসম টেবুল টেনিছ সন্থাই সেই যিবিলাক ভুল আছিলে সেই ভুলৰ পৰা তেওঁলোকে শুধৰণি ল'ব কিন্তু যোৱাকালি যিটো ঘটনা আপোনালোকেও অভিভাৱক হিচাপে শুনিলে বা গোটেই খবৰটো পালে আপোনালোকে অত্যন্ত দুখ পাব মই কথাখিনি আপোনালোকক এক সুন্দৰকৈ জনাব বিচাৰিছোঁ যে আচলতে অসম টেবুল টেনিছ সন্থা এতিয়া অভিভাৱকহীন হৈ পৰিছে যোৱা মিটিঙত যেতিয়া ইয়াৰে যথেষ্ট সংখ্যক কৰ্মকৰ্তাই যেতিয়া পদত্যাগ কৰিলে গতিকে তাৰপিছত যেন অভিভাৱকহীন হৈ পৰা এই অসম টেবুল টেনিছ সন্থা এটা বগা হাতীত পৰিণত হৈছে মানে এক প্ৰকাৰ ক'বলৈ গ'লে মূৰৰ পৰা গেলিছে এতিয়া অসম টেবুল টেনিছ সন্থা আৰু তেওঁলোকে প্ৰায় মৃতপ্ৰায় অৱস্থা এতিয়া শ্মশান যাত্ৰাৰ অপেক্ষাত আছে যোৱাকালি ঘটনা এটা এনেকুৱা হ'ল যে আচলতে যোৱাকালি লৰ্ডছ আছিলে লৰ্ডছ নেহেৰু ষ্টেডিয়ামত হৈছিলে আগতে 2024 চন মানে যোৱা বছৰ মই নিজে লৰ্ডছত উপস্থিত আছিলোঁ তাত কাৰ্ফিউ ৰয় আছিলে তাতে ভাস্কৰ দাস আছিলে তাত দিগন্ত মাহাতো আছিলে ময়ো আছিলোঁ আৰু অভিভাৱক আছিলে 2-3 জন আৰু তাৰ মাজত লৰ্ডছ হৈছিলে সুন্দৰকৈ সেই লৰ্ডছৰ অভিজ্ঞতা মই লৈছিলোঁ আৰু তেনেধৰণে এইবাৰো মই ভাবিছিলোঁ যে যোৱাকালি যিহেতু লৰ্ডছ হৈছিল দেওবাৰে 17 আগষ্ট সেই লৰ্ডছটো মই চাবলৈ গৈছিলোঁ আৰু যাওঁতে GSA অফিচৰ বাহিৰত এজন সুৰামত্ত অৱস্থাত থকা ব্যক্তি তেওঁ এপাত কাণফুলি আছে এপাত কাণফুলি নাই তেওঁ মই আগে পিছে দেখাও নাই মই চিনিও নাপাওঁ তেওঁ খালি মই শুনিছোঁ যে মানুহজনে খুব অভদ্ৰ আচৰণ কৰে ষ্টেডিয়ামৰ বিভিন্ন ঠাইত সেই মানুহজনে মোক বাধা দিলে তেওঁ মোক ক'লে যে আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে তেতিয়া মই ক'লোঁ যে মই ডিষ্ট্ৰিক্ট নাই মই অভিভাৱক মোৰ দুজনী ছোৱালীয়ে মোৰ টেবুল টেনিছ খেলে মই লৰ্ডছটো চাবলৈ আহিছোঁ তেতিয়া মোক চাব নোৱাৰিব বুলি ক'লে আৰু মই তেতিয়া সংঘাতলৈ বা প্ৰত্যাক্ৰমণলৈ নগ'লোঁ কাৰণ মই তেওঁক উভতি ধৰিব পাৰিলোহেঁতেন কাৰণ মোৰ এটা দীঘলীয়া সময় মোৰ সাংবাদিকতাৰ বা খেলুৱৈৰ অভিজ্ঞতা আছে মোৰ মহাৰাণা ৰেজিষ্ট্ৰেশ্যনত মই গুৱাহাটী লীগ ফুটবল খেলিছিলোঁ বা মই এজন সাংবাদিক হিচাপে মই 3খন অলিম্পিক কাভাৰ কৰিছোঁ বেইজিং অলিম্পিক লণ্ডন অলিম্পিক ৰিঅ' অলিম্পিক মই ফিফা বিশ্বকাপ কাভাৰ কৰিছোঁ গতিকে মই জিলা যি খেল আছে তাৰ পৰা মই অলিম্পিকলৈকে মোৰ এক মধুৰ সম্পৰ্ক আছে গতিকে মই তাত মই 5 মিনিট সেই লৰ্ডছটো ৰখাই থৈ মই আকৌ এখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ক্ৰেডেঞ্চিয়েলটো আনি মই তাত অংশগ্ৰহণ কৰিব পাৰিলোঁ হয় কিন্তু মই সেই ব্যক্তিজনৰ লগত সংঘাতত আহিব বিচৰা নাছিলোঁ এইকাৰণে যে তেওঁ সুৰামত্ত অৱস্থাত থাকি যেতিয়া মোক উভতি ধৰিলেহেঁতেন তেতিয়া মই 2-4টা কথা ক'লে তেওঁ 4-5টা কথা ক'লে হয় তাৰপিছত যেতিয়া আৰক্ষী আহিলে হয় তেতিয়া তেওঁৰ মেডিকেল টেষ্ট কৰিলে তেওঁৰ সুৰামত্ত অৱস্থাৰ কথাটো ধৰা পৰি তেওঁ হয়তো আকৌ আটক হ'ব লগা হ'ল হয় বা গ্ৰেপ্তাৰ হ'ব লগা হ'ল হয় গতিকে মই অসম টেবুল টেনিছ সন্থাত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাটো বিচৰা নাছিলোঁ কাৰণে মই নিজে ঠাণ্ডা হৈ মই তাৰ পৰা আঁতৰি আহিছিলোঁ আৰু আঁতৰি অহাৰ পিছত মই অসম টেবুল টেনিছ সন্থাৰ পূৰ্বতে জড়িত থকা কিছু ব্যক্তিক এই কথাবোৰ মই জনাইছিলোঁ কিন্তু তেওঁলোকেও আচলতে মোক সমৰ্থন নকৰি তেওঁলোকে আত্মপক্ষ সমৰ্থনলৈ গ'ল তেওঁলোকে নিজৰ কথাবিলাকহে ক'লে গতিকে এতিয়া মই কেইটামান কথা মই আপোনালোকক আঙুলিয়াওঁ আগতে মই কোৱা নাছিলোঁ এতিয়া কম আৰু এতিয়া মই কৈছোঁ যে 50টা এপিছড বনাই অসম টেবুল টেনিছ সন্থাৰ যি হেৰুৱা যি গৌৰৱোজ্জ্বল দিন আছে যি মৃতপ্ৰায় অৱস্থা তাৰ পৰা বচাব পাৰি নেকি চেষ্টা কৰিম এটা সময়ত মনালিছা বৰুৱাৰ পৰা অৰুণজ্যোতি বৰুৱাৰ পৰা তেতিয়া তেনেধৰণে আৰম্ভ কৰি পিছত কাৰ্ফিউ ৰয় গৌতম হাজৰিকাৰ পৰা তাৰপিছত শেষত ইফালে তেতিয়াই আপোনাৰ সোণেশ্বৰ ডেকা বা ত্ৰিদীপ দ্বাৰা কাৰ্ফিউ ৰয় তেওঁলোকে খেলিছিলে আৰু তাৰপিছত বাৰ্ডি বৰুৱাই হওক বা এতিয়া প্ৰিয়ানুজে দিবিজাপলে ঈশানীহঁতে খেলি আছে কিন্তু আগতে অসম টেবুল টেনিছ বুলি ক'লে অসমৰ টেবুল টেনিছৰ খেলুৱৈ বুলি ক'লে সকলোৱে ভয় খাইছিলে কিন্তু এতিয়া যিবিলাক নেশ্যনেল ৰেংকিং হয় আমাৰ অসমৰ একেবাৰে পাৰ্টিচিপেশ্যন যথেষ্ট কম মোৰ লাষ্ট প্ৰায় 20খন মই ৰেংকিং হওক বা মই নেশ্যনেল চেম্পিয়নশ্বিপত মই নিজেই মোৰ ছোৱালীৰ লগত মই গৈছোঁ আৰু সেই এক্সপিৰিয়েঞ্চ মই লৈছোঁ গতিকে কেইটামান কথা অভিভাৱক হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱাবাৰ যেতিয়া তেজপুৰত আপোনাৰ ৰেংকিঙৰ খেল হৈছিলে তেতিয়া সৰু বাচ্চা মাত্ৰ 7 বছৰীয়া বাচ্চা বা আপোনাৰ 9 বছৰীয়া বাচ্চা তেওঁলোকৰ হপছৰ খেল অসম টেবুল টেনিছে চলাব নোৱাৰিলে তেওঁলোকে এবাৰ লখিমপুৰৰ প্লেয়াৰজনক মানে হাৰা বুলি দিলে আপোনাৰ গেমটো চলি থাকোঁতে শিডিউল টাইমত গুৱাহাটীৰ প্লেয়াৰ দুজনে জিকিলে অকণমান পিছত আকৌ ৰিমেচ কৰি দিলে এনেকুৱা নিয়ম ক'ত আছে আকৌ ৰিমেচ অভিভাৱকক নোসোধাকৈ দিলে তাত আকৌ গুৱাহাটীৰ ল'ৰাজন হাৰি এবাৰ লখিমপুৰৰ ল'ৰাজন জিকিলে এই 7 বছৰীয়া গুৱাহাটীৰ যিজন ল'ৰাই জিকি আকৌ হাৰিলে তেওঁৰ মনটো কেনেকুৱা হ'ব গতিকে এইবোৰ আছে তাতে যথেষ্ট গণ্ডগোল আপোনাৰ গ্ৰাউণ্ডৰ ভিতৰতে আপোনাৰ হুলস্থুল লাগিছিলে হতাহতি হোৱাৰ উপক্ৰম হৈছিলে ডাঙৰ কথা কৈছিলে সেই তেনেকুৱা ধৰণৰ পৰিস্থিতি
পৰিস্থিতি ভিডিঅ' আমাৰ লগত থকাৰ পিছতো আমি তেনে বাতৰি সম্প্ৰচাৰ কৰা নাছিলোঁ, কাৰণ আমি ভাবিছিলোঁ যে এই ভুলৰ পৰা অসম টেবুল টেনিছে শুধৰণি ল'ব। নাই, তেওঁলোকে নল'লে। সেইবাৰতে ৰেংকিঙতে ঈশানীয়ে যাব নোৱাৰিলে এটা ব্যক্তিগত কাৰণত, তেতিয়া কিন্তু ৰিলটছ নকৰিলে। আৰু এইবাৰ দিবিজা পলে আপোনাৰ যেতিয়া ডিব্ৰুগড়ত যাব পৰা নাছিলে এটা বিশেষ কাৰণত, তেতিয়া আকৌ ৰিলটছ কৰিলে। কিন্তু আকৌ তাত অজুহাত দেখুৱাইছে যে ঈশানীৰ দেউতাকে তেতিয়া আমাক এপ্লিকেশ্যন দিয়া নাছিলে, এইবাৰ দিবিজা পলৰ দেউতাকে এপ্লিকেশ্যন দিছে। এইবোৰ চব মিছা কথা। দিবিজা পলৰ দেউতাকেও এপ্লিকেশ্যন দিয়া নাই, দেৰিকৈ দিছে। আৰু ঈশানীৰ দেউতাকেও সেই সময়ত হোৱাটছআপ কৰি গোটেই খবৰটো জনাই দিছিলে। তেতিয়া যদি ৰিলটছ হোৱা নাছিলে, এতিয়া ৰিলটছ কিয় হৈছে? তাৰমানে 2-4জন খেলৰ তেওঁলোকৰ হিচাপবোৰ মিলা নাছিলে, আৰু সেইকাৰণে ৰিলটছ কৰি তেওঁলোকে সেই বৈতৰণি পাৰ হ'বলৈ তেওঁলোকে চেষ্টা কৰিছিলে। গতিকে এইবিলাক সাংঘাতিক ধৰণৰ অৰাজক এটা পৰিৱেশ অসম টেবুল টেনিছ সন্থাত হৈ আছে বৰ্তমান সময়ত। আপোনাৰ লটছৰ নামত লটছ কৰিলে যোৱাকালি, লুকাই চুৰকৈ কৰিলে। তাত মাত্ৰ 2খন ডিষ্ট্ৰিক্ট। আজি অসমত সকলোৱে জানে 34-35 ডিষ্ট্ৰিক্ট আছে, তাৰ ভিতৰত অকল যোৰহাট আৰু মঙলদৈ ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্টেটিভ থকা তাত লুকাই চুৰকৈ লটছ পাতিবলগীয়া কি হ'ল? ভাৰতবৰ্ষৰ বহু এনেকুৱা ষ্টেট আছে যদি মুকলিকৈ লটছ কৰে, লটছত কোন আহিব? গতিকে তাত লুকাই চুৰকৈ কৰিবলৈ কথা কি আছে? এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যদি হপছত চেম্পিয়ন আছে 1 নম্বৰ, তাকতো 10 নম্বৰ কৰিব নোৱাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিবিলাকত আপোনাৰ তলত থাকে, যিবিলাকে ধৰক 8ত 3জন আছে, তাৰ পৰা 2জনক আঁতৰাই দিব লাগিব। সেই আঁতৰাই দিবলৈ যাওঁতে তাতে যথেষ্টখিনি খেলি মেলি হয় বুলি আমি খবৰ পাইছিলোঁ। মানে এক প্ৰকাৰ ইয়াতে লটছত আপোনাৰ চুৰি হয়, চুৰ কৰে, বহুত খেলুৱৈ লগত আপোনাৰ হেতালি খেলে। আৰু কাৰ্যত সেইটোৱে আমি যোৱাকালি দেখিলোঁ যে লুকাই চুৰকৈ একেবাৰে তেওঁলোকে লটছ কৰিছে। লটছটো লাইভ কৰি দিলে, ফেচবুক লাইভ কৰিলে, কি অসুবিধা আছিলে? আপোনাৰ দিল্লীৰ নিচিনা ঠাইত লটছত গোটেই কোচবিলাকে ভৰি থাকে, বিভিন্ন কোচ আহে, বিভিন্ন জিলা আহে, বিভিন্ন কৰ্মকৰ্তা আহে, সকলোৰে মাজত উলহ মালহেৰে লটছ কৰে। আৰু লটছ আচলতে যি ভেন্যুত মেটছ হয় সেই ভেন্যুতে গেমৰ আগদিনাখন তাত লটছ কৰে। ইয়াত লুকাই চুৰকৈ আপোনাৰ 35 ডিষ্ট্ৰিক্ট থকা বা টেবুল টেনিছৰ 20খন বা অইল আৰু ৰেল থকা 22খন, তেনেকুৱা ক্ষেত্ৰত 2খন ডিষ্ট্ৰিক্টৰ ক'ত আপোনালোকৰ কোৰাম হ'ল? যদি কোৰাম হোৱা নাই, লটছ কিয় কৰিলে? বন্ধ কৰি ৰাখিব লাগিছিলে। গতিকে মই সমগ্ৰ অসমৰ অভিভাৱকসকলক বিশেষকৈ অনুৰোধ জনাওঁ যে আপোনালোকৰ লটছৰ সময়ত আপোনালোকে আহক। কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে লখিমপুৰৰ ব্যক্তি, লখিমপুৰত আপোনালোকে স্পৰ্টছ এছ'চিয়েশ্যনক কৈ দিয়ক, আপোনালোকক ক্ৰেডেঞ্চিয়েল দিব, আপোনালোকে আহক। আমিও আহিম কোনোবা এখন জিলাৰ পৰা, আৰু লটছবোৰ সুন্দৰকৈ চাব লাগে। কাৰণ অসম টেবুল টেনিছ সন্থাত এতিয়া 1-2জন ব্যক্তিৰ যি দৌৰাত্ম, আৰু এই দৌৰাত্মত এতিয়া অসম টেবুল টেনিছে ক্ৰাহী মধুসূদন দেখিছে। আমি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ৰুমত কি ধৰণে উদ্ভণ্ডালি কৰিছিলে সেই কথাবিলাক এতিয়া ক'বলৈ নাযাওঁ, কিন্তু এই 1-2জন ব্যক্তিৰ কাৰণে টেবুল টেনিছক আমি খতম হ'বলৈ নিদিওঁ। মই ইয়াৰ পৰৱৰ্তীটো আৰু প্ৰতিবেদন বনাম, আৰু তাত মই সবিশেষ জনাম যে অসম টেবুল টেনিছ সন্থাৰ ভিতৰত কিবোৰ ঘটনা সংঘটিত হৈ আছে। আজি মই প্ৰাৰম্ভিক পৰ্যায়ত লটছত কেনেধৰণে চুৰ হ'ব পাৰে, কেনেকৈ চুৰ কৰে, কেনেকৈ মনে মনে লটছ কৰে, এই কথাটো জনালোঁ। আৰু লগতে যোৱাবাৰ হপছৰ খেল পাতিব পৰা নাছিলে কিয়, বা ইয়াতে আপোনাৰ কিয় ৰিলটছ কৰিবলগীয়া হ'ল, এই কথাখিনি মই জনালোঁ। আৰু ইয়াৰ পৰৱৰ্তীটো মই ভিডিঅ' বনাম। মই নিজেই কৈছোঁ যে মোৰ যিহেতু এটা দীঘলীয়া সময় 30 বছৰ সাংবাদিকতাৰ অভিজ্ঞতা আছে, 96ৰ পৰা আজিৰ দিনটোলৈকে, এতিয়া 2026 চন পৰিব হ'ল। এই 30টা বছৰত আমাৰ যথেষ্ট অভিজ্ঞতা হৈছে। গতিকে মই অসমৰ এই টেবুল টেনিছৰ অভিভাৱকসকলক মই সজাগ কৰিবলৈ বিচাৰিছোঁ, আৰু আপোনালোকে এই লটছত আহি নিজে নিজে পাৰ্টিচিপেট কৰক। 22খন ডিষ্ট্ৰিক্টৰ পৰা 22জন হ'লে খুব ভাল, যাতে এই লটছৰ পৰা যাতে কোনেও যাতে এই সৰু সৰু বাচ্চাবিলাকৰ জীৱনৰ লগত কোনো যাতে হেতালি খেলিব নোৱাৰে। গতিকে আৰু তাৰ লগতে আমাৰ জিলাৰ ৰেংকিঙত বেলেগ ষ্টেটৰ পৰা অ'পেন ফৰ অল কৰে, আমাৰ কিন্তু অ'পেন ফৰ অল নহয়। ইয়াতে যাব নিদিয়ে, 16জনৰ ভিতৰতে যাব দিয়ে। গোটেই কথা বতৰাবিলাক আমি ৰাইজক সজাগ কৰিব লাগিব। তাৰ বাবে মই এইটো প্ৰথমটো ভিডিঅ' বনালোঁ। ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ' বনাই থাকিম, আপোনালোকে চাই থাকিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।